ক্লাছ 8 আজি তোমালোকৰ অধ্যায় 6 দহন আৰু শিখাৰ বিষয়ে পঢ়িম। প্ৰথমতে আমি জানো যে দহননো কি। সাধাৰণ ভাষাত যদি আমি কওঁ দহন মানে কিবা জ্বলি থকাটো বুজায়, কিবা জ্বলি থকাটোকে বুজো। যেনে ধৰা কেণ্ডেল এডাল জ্বলি আছে বা খৰিৰে জুই এটুকুৰা জ্বলি আছে। কিন্তু বিজ্ঞানৰ ভাষাত দহনৰ সংজ্ঞা বেলেগ। দহন মানে হৈছে দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰা ৰাসায়নিক প্ৰক্ৰিয়াটোক দহন বুলি কোৱা হয়। অৰ্থাৎ যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাক দহন বোলে। আৰু যি দ্ৰব্যৰ দহন হয় তাক দাহ্য বুলি কোৱা হয় বা ইন্ধন বুলিও কোৱা হয়। ইয়াতে খৰি হ'ব দাহ্য বা ইন্ধন আৰু কেণ্ডেলডাল হ'ব দাহ্য বা ইন্ধন। ঠিক তেনেদৰে এয়া পেট্ৰল জ্বলি আছে, ইয়াতে পেট্ৰলখিনি হ'ব ইন্ধন। বুজি পাইছা? তোমালোকে জানা যে আমাৰ চাৰিওফালে বায়ু থাকে। আমাৰ চাৰিওফালে কি থাকে? বায়ু থাকে। আৰু সেই বায়ুত কোনবিধ গেছ থাকে? অক্সিজেন। অক্সিজেন থাকে। যিহেতু বায়ুত অক্সিজেন অলৰেডি থাকেই, যেতিয়া আমি খৰি বা কাঠৰ টুকুৰা জ্বলাওঁ তেতিয়া সেই অক্সিজেনৰ উপস্থিতিত কি হয়? ৰাসায়নিক বিক্ৰিয়াৰে বা কেমিকেলে ৰিয়েক্ট কৰি কি হয়? উষ্ণতা আৰু পোহৰৰ সৃষ্টি হয়। তোমালোকক কিতাপত দিয়া আছে চোৱা, কিছুমান সামগ্ৰীৰ লিষ্ট দিয়া আছে দাহ্য আৰু অদাহ্য। ইয়াৰে প্ৰথমটো হৈছে কাঠ। কাঠ জ্বলাব পাৰে নে নোৱাৰে? কাঠ জ্বলাব পাৰে, গতিকে কি হ'ব? দাহ্য হ'ব। কাগজ, কাগজো দাহ্য হ'ব। লৌৰ গজাল জ্বলাব পাৰে জানো? নোৱাৰে, সেইকাৰণে এইটো হ'ব অদাহ্য। শিলৰ টুকুৰাও জ্বলাব নোৱাৰে, অদাহ্য হ'ব। খেৰ জ্বলাব পাৰে, দাহ্য হ'ব। দিয়াচলাই কাঠি জ্বলাব পাৰে, দাহ্য হ'ব। কাঁচ জ্বলাব পাৰে জানো? নোৱাৰে, অদাহ্য হ'ব। ঠিক আছে? দহননো কেনেকৈ সংঘটিত হয়? দহন সংঘটিত হ'বলৈ হ'লে এই তিনিটা চৰ্ত মানিবই লাগিব, এই তিনিটা লাগিবই। ঠিক আছে? এতিয়া ধৰা যদি খৰি জ্বলাওঁ বা কেণ্ডেল জ্বলাওঁ বা পেট্ৰল জ্বলাওঁ, সিহঁতবোৰ কি হয়? ইন্ধন হয়। কেণ্ডেল, পেট্ৰল যি বস্তু জ্বলোৱা হয় বা যি বস্তু জ্বলি যায় দাহ্য হয়, সেইবোৰ ইন্ধন বুলি কোৱা হয়। ইন্ধন নাথাকিলে জ্বলাব পাৰিম জানো? নোৱাৰোঁ। অকল অক্সিজেন থাকিলে হ'ব জানো? ইন্ধনো থাকিব লাগিব আৰু উষ্ণতা থাকিবতো লাগিবই। গতিকে এই দহনৰ বাবে এই তিনিটা প্ৰয়োজন হ'বই। কিবা এটাতো বস্তু লাগিবই জ্বলাবলৈ। যদি ইন্ধন নাথাকে দহন কেনেকৈ সম্ভৱ হ'ব? নহয়, হয়নে? সেইটো প্ৰমাণ চাবলৈ তোমালোকে এটা পৰীক্ষা কৰি চাব পাৰা। দুটা গিলাচ ল'বা আৰু দুডাল কেণ্ডেল ল'বা। গিলাচ দুটা নালাগে, এটা হ'লেই হ'ব। দুইডাল কেণ্ডেলে জ্বলাই ল'বা। এডাল কেণ্ডেলৰ ওপৰত গিলাচ এটা ঢাকি দিবা, ঠিক আছে? আৰু এডাল মুকলিকৈ ৰাখিবা। এডাল মুকলিকৈ ৰাখিবা আৰু এডাল কেণ্ডেলৰ ওপৰত গিলাচটো ঢাকি দিবা। অকণমান পাছত দেখিবা যিডাল কেণ্ডেলত তুমি গিলাচটো ঢাকি দিছা সেই কেণ্ডেলডাল নুমাই যাব। কাৰণটো কি? কাৰণটো তাত থকা অক্সিজেনখিনি কমি যাব। অক্সিজেন নোহোৱা হৈ যাব, যাৰ ফলত কেণ্ডেলডাল নুমাই যাব। ঠিক আছে? ঠিক তেনেদৰে পিন্ধি থকা কাপোৰত যদি মানুহ এজনৰ গাত জুই লাগি যায় তেতিয়া কি কৰা হয়? কম্বলেৰে মেৰিয়াই দিয়া হয়। কিয় দিয়া হয়? যাতে বায়ুৰ চাপটো কমি যায়। বায়ু কমি যায় আৰু জুইকুৰা নুমাই যায়, সেইবাবে কম্বল জোৰকৈ হেঁচি মেৰিয়াই দিয়া হয়। তোমালোকক যে ইন্ধনৰ কথা কৈ আছোঁ, ইন্ধনবোৰ গোটা, জুলীয়া বা গেছীয় হ'ব পাৰে। যেনে ধৰা গোটা ইন্ধন বুলি ক'লে খৰি, কাঠৰ টুকুৰা বা কেণ্ডেল। জুলীয়া ইন্ধন বুলি ক'লে পেট্ৰল বা কেৰাচিন তেল। গেছীয় ইন্ধন বুলি ক'লে আমি যিটো ভাত বনাবলৈ ব্যৱহাৰ কৰা গেছৰ চিলিণ্ডাৰৰ গেছ। ঠিক আছে?
ইন্ধন বুলি ক'লে গোটা ইন্ধনো হ'ব পাৰে, জুলীয়া ইন্ধনো হ'ব পাৰে, গেছীয় ইন্ধনো হ'ব পাৰে। এতিয়া আমি চাম আমি কেনেকৈ জুই নিয়ন্ত্ৰণ কৰোঁ। তাৰ আগতে আমি জানিব লাগিব জ্বলন উষ্ণতা। জ্বলন উষ্ণতানো কি? যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাক কি কোৱা হয়? জ্বলন উষ্ণতা বুলি কোৱা হয়। যেতিয়া ক'ৰবাত জুই জ্বলে তেতিয়া কি কৰে? অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰথমতে আহি কি কৰে? জ্বলি থকা জুইত পানী ঢালে। পানীয়ে কি কৰে? দাহ্য পদাৰ্থবোৰক চেঁচা কৰে যাতে এইবোৰৰ উষ্ণতা জ্বলন উষ্ণতা তললৈ নামি আহে। ইয়ে জুই বিয়পাটো ৰোধ কৰে, জুই বেছিকৈ জ্বলিবলৈ নিদিয়ে। তাৰপাছত দাহ্য পদাৰ্থবোৰক জলীয় বাষ্প আগুৰি ধৰিও বায়ু যোগান বন্ধ কৰাত সহায় কৰে। তাৰপাছত লাষ্টত কি হয়? জুইখিনি নিৰ্বাপিত হয়, জুই জ্বলা বন্ধ হৈ যায়। এতিয়া চোৱা দহনৰ প্ৰকাৰ। দহন কি প্ৰকাৰত হ'ব পাৰে। দ্ৰুত দহন হ'ব পাৰে আৰু এটা স্বতঃস্ফূৰ্ত দহন হ'ব পাৰে। এতিয়া দ্ৰুত দহননো কি? আমি জানো যে গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু পোহৰ উৎপন্ন কৰে। এনেধৰণৰ দহনক দ্ৰুত দহন বুলি কোৱা হয়। ফছফৰাছৰ নিচিনাই কিছুমান দ্ৰব্য আছে যিয়ে সাধাৰণ উষ্ণতাত বায়ুত জ্বলে। দহনৰ যিটো প্ৰকাৰত কোনো এটা স্পষ্ট কাৰক নোহোৱাকৈয়ে পদাৰ্থ এটা হঠাতে শিখাসহ জ্বলি উঠে তেনে দহনক স্বতঃস্ফূৰ্ত দহন বোলে। যিবোৰ নিজে নিজে জ্বলি উঠে, স্বতঃস্ফূৰ্তভাৱে জ্বলি উঠে সেইবোৰক স্বতঃস্ফূৰ্ত দহন বোলে। আৰু দ্ৰুতভাৱে বহুত বেগেৰে ৰেপিড যদি হয় দ্ৰুত দহন বুলি কোৱা হয়। যেনে ধৰা আমি গেছ জ্বলালে বহুত দ্ৰুতভাৱে জ্বলে, সেইবোৰ হ'ব দ্ৰুত দহন। ঠিক আছে, বুজি পাইছা চবেই? নেক্সট ক্লাছত আমি পঢ়িম শিখা। শিখা কি? শিখা কেনেদৰে হয়। ঠিক আছে।